অসমৰ আগশাৰী ছেটেলাইট চেনেল NB নিউজে প্ৰদান কৰা বিশেষ বঁটা পাবলৈ বিশেষ সন্মান পাবলৈ সক্ষম হৈছে পেঙেৰি টেকেৰী অঞ্চলৰ নিব্ৰাসী তথা আদৰ্শ খেতিয়ক ধনিৰাম চেতিয়াই আৰু তেখেতে আজি গুৱাহাটী কলাক্ষেত্ৰত বঁটা গ্ৰহণ কৰি নিজ গাঁৱত উপস্থিত হোৱাত পেঙেৰি অঞ্চলৰ বিভিন্ন দল সংগঠন স্থানীয় ৰাইজ আৰু প্ৰায় শতাধিক ব্যক্তিয়ে লগ হৈ আছে তেওঁক আজি গাঁৱত সম্বৰ্ধনা জ্ঞাপন কৰে। ধন্যবাদ। আজি এই অনুষ্ঠানটোত উপস্থিত থকা মোৰ পিতৃ সমতুল্য জ্যেষ্ঠ ব্যক্তিসকল, মোৰ শিক্ষাগুৰু, মোৰ বন্ধু বান্ধৱ আৰু আই মাতৃসকল, কণ ভাইটি ভণ্টিসকল, আচলতে এইখিনি নকৰা হ'লেও হয়। মই যিহেতু বাহিৰৰ নহয়, মই এই অঞ্চলৰে হয়। বহুদিনৰ আগৰ পৰাই কিন্তু এইখিনিতে এটা কথা অকণমান আক্ষেপে কওঁ। পোনপ্ৰথমে ধন্যবাদ জনাই লৈছোঁ বাৰু। এই কথাটো হ'ল মই আগতেও কৈ আহিছোঁ যে আমাৰ এই গাঁওখনত, এই সমাজখনত বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণে অৱদান আগবঢ়াই অহা বহুকেইজন জ্যেষ্ঠ ব্যক্তি আছে আৰু তেওঁলোকে ইতিমধ্যে আমাৰ মাজৰ পৰা কিছুমান গুচিও গৈছে, কিছুমানে অন্তিম পৰ্যায়ত আছে। গতিকে সেইসকলক যদি এনেকুৱা ধৰণে এক মুহূৰ্তত হ'লেও কিবা এটা সন্মান দিয়া হ'লে অতিকৈ সুখী হ'লোহেঁতেন। তথাপিও মই আশা ৰাখিছোঁ আমাৰ যিসকল সংঘৰ বিষয়ববীয়া আছে তেওঁলোকে যাতে অনাগত দিনত যিকোনো কাৰ্যসূচী আয়োজন কৰিলে যাতে সেইসকলক, যিসকলে নেকি আমাৰ গাঁওখনৰ কাৰণে, অঞ্চলটোৰ কাৰণে বিভিন্ন ধৰণে অৱদান আগবঢ়াই গৈছে, তেওঁলোকক সেইখিনি যাতে স্বীকৃতি দিয়ে। আৰু এই সুযোগতে আমাৰ পেঙেৰি বৰডুমচা আঞ্চলিক যুৱ সংঘৰ যিসকল বিষয়ববীয়া, আমাৰ গাঁওখনৰ আঞ্চলিক যুৱ সংঘৰ যিসকল বিষয়ববীয়া, তেওঁলোকক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। বৰ বিশেষ তেনেকৈ কিবা এটা কৰিছোঁ বুলি ভবা নাই, কিন্তু সপোন বহুত আছে কৰিবৰ কাৰণে। যিহেতু সকলোৱে গম পায় কিবা এটা কৰিবলৈ গ'লে বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয়, ঠিক তেনেকুৱা ধৰণে সেই প্ৰত্যাহ্বানসমূহ নেওচি কিবা এটা সৰু প্ৰচেষ্টা ৰাখিবলৈ চেষ্টা কৰিছোঁ। আৰু তাকে হয়তো আজি NB নিউজে তেওঁলোকৰ দ্বিতীয় যি বৰ্ষপূৰ্তি অনুষ্ঠান, তাত এই সৰু স্বীকৃতিখিনি মোৰ কাৰণে দিছে। আৰু আশা ৰাখিছোঁ অনাগত দিনত ইমানখিনি যোগ্যতা অভিজ্ঞতা নাই, তথাপিও অঞ্চলটোৰ কাৰণে, ৰাইজৰ কাৰণে নিজৰ লগতে আন 10জনক আগুৱাই নিবলৈ চেষ্টা কৰি যাম বুলি দায়িত্ব সহকাৰে গাত পাতি লৈছোঁ। আৰু আশা ৰাখিছোঁ, কাৰণ আজিৰ দেশত কৰ্ম সংস্কৃতি অবিহনে একোটা জাতিৰ অস্তিত্ব কেতিয়াও নাথাকে। সেয়েহে উঠি অহা নতুন প্ৰজন্ম, নৱপ্ৰজন্ম যাতে কৰ্মমুখী হওক, আমি ইজনে সিজনক আগবঢ়াই নিব লাগিব প্ৰত্যেকেই। আৰু সেইখিনিকে কৈ মোৰ চমু দুআষাৰ মনৰ অনুভৱ প্ৰকাশ কৰিলোঁ। ধন্যবাদ। আজি আমাৰ এই টেকেৰী মধ্যৰাংগী বিদ্যালয় প্ৰাংগণত যি অনুষ্ঠিত হোৱা আজি মহান সৰস্বতী পূজাৰ দিনটোত আমি বিশেষ এটি খবৰ পাই পেলাই আমি সকলো টেকেৰীবাসী ৰাইজ অতিকৈ উৎফুল্লিত হৈছোঁ, অতিকৈ আনন্দিত হৈছোঁ। যোৱাকালি যিহেতুকে আমাৰ অসমৰ এটা আগশাৰী নিউজ চেনেল NB নিউজে আমাৰ গাঁৱৰে জ্যেষ্ঠ সন্মানীয় ধনিৰাম চেতিয়া ককাইদেৱক এটা বিশেষ সন্মান তেওঁক যাচিছে। তো গতিকে এই সন্মান পোৱাৰ বাবে আমি টেকেৰী গাঁৱৰ জ্যেষ্ঠৰ পৰা কনিষ্ঠলৈকে সকলো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে আমি তেখেতৰ যি সন্মান তাৰ বাবে আমি অতিকৈ আনন্দিত হৈছোঁ আৰু গৌৰৱান্বিত হৈছোঁ। আৰু তেখেতক দেখি পেলাই আমাৰ যি নৱপ্ৰজন্ম যি উঠি অহা, তেওঁলোকে তেওঁক দেখি পেলাই আৰু অনুপ্ৰেৰণা পাওক আৰু আগলৈ তেখেতৰ দৰে আৰু আমাৰ মাজৰ পৰা বিশেষভাৱে আৰু ব্যক্তিসকল আগবাঢ়ি যাওক আৰু যুৱকসকল আগবাঢ়ি যাওক। আৰু লগতে আমাৰ টেকেৰী গাঁৱৰ জ্যেষ্ঠৰ পৰা কনিষ্ঠলৈকে আমাৰ যি অনুষ্ঠান প্ৰতিষ্ঠান, যুৱ প্ৰজন্মৰ পৰা আমাৰ একেবাৰে জ্যেষ্ঠ প্ৰজন্মলৈকে আমি সকলোৱে তেখেতলৈ আমাৰ সদৰী ৰাইজৰ পৰা তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু তেখেতৰ আগন্তুক দিনত যাতে তেওঁ আৰু অসমৰ লগতে আৰু ভাৰতবৰ্ষত যাতে আৰু ইয়াতকৈও ডাঙৰ যাতে সন্মান পাবলৈ সক্ষম হওক আৰু পাওক। আমাৰ অঞ্চলটোৰ লগতে গাঁওখনৰ লগতে গোটেই ভাৰতবৰ্ষতে তেখেত এটা উজ্জ্বল নক্ষত্ৰৰ দৰে জিলিকি ৰওক, এয়া আমি কামনা কৰিছোঁ।